নমস্কাৰ আন এটা নতুন ভিডিঅ'ৰ সৈতে আপোনাক ডিজেবি ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আপোনাক দেখুৱাব বিচাৰিছোঁ সৰু মাছ পাতত দিয়া পদ্ধতি। ভিডিঅ'টোত দেখুৱাৰ দৰে এবাৰ যদি আপুনি সৰু মাছ পাতত দি খায় তেন্তে আকৌ খাব মন যাব। দেৰি নকৰি ব'লক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। প্ৰথমে ৰ'দত লেৰেলাই ৰখা এখিলা কলপাত ল'ব। পাতখিলাৰ মাজত ডাঠ ঠাৰিডাল আঁতৰাই ল'ব আৰু দুখন হালধি পাত এনেকৈ ধুনীয়াকৈ পাৰি ল'ব। তাৰপিছত মাছকেইটা পাতৰ মাজত দি জোখমতে নিমখ সানি লৈ কেইটামান ফিৰিঙি জলকীয়া, নহৰু কেইফুটামান দি 4টামান কুমলীয়া আদা পাত কাটি ল'ব। ভিডিঅ'ত দেখুৱাৰ দৰে এনেকৈ ধুনীয়াকৈ টোপোলাটো বান্ধি ল'ব। এতিয়া খেৰৰ মাজত টোপোলাটো ৰাখি জুইকুৰা যাতে দপদপাই নজ্বলে খেৰখিনি কোলা কৰি কেঁচা কল মাৰণিৰে বান্ধি জুই দিব। প্ৰায় 40 মিনিটৰ পিছত জুইকুৰাৰ পৰা টোপোলাটো উলিয়াই আনিব আৰু ধুনীয়াকৈ পিটিকি অলপ নেমু চেপি দিব আৰু আপুনি জুতি লওক তৃপ্তিৰে। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু চেনেলটো এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব।